Hello everyone, welcome back to my channel. আৰু মই পিংকি আপোনালোক সকলোকে পিংকি লাইভ ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি বহুত দিনৰ মূৰত মই ব্লগ ষ্টাৰ্ট কৰিছো দিনটোৰ। আৰু বাকি সকলোৰে খবৰ কেনেকুৱা জনাবচোন। আজিতো মোৰ বহুত বেছি ভাল। আৰু ইফালে পোৱালিকেইটা আছে খেলি আছে। এয়া আজি মোৰ ল'ৰাটোৰ জন্মদিন। এয়া আইও কৈ দিয়া কিবা এটা হাই কোৱা। হাই কোৱা কোৱা কিবা এটা। এয়া হৈছে মোৰ ল'ৰা, তাৰ আজি বাৰ্থডে। আৰু সেইকাৰণে ৰাতিপুৱাৰ পৰা কি কি কৰো নকৰো আজি দেখাই থাকিম অলপ। আৰু এয়া হৈছে মোৰ ভণ্টি। কোৱা কিবা এটা কোৱা, মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে চাই। আৰু কিবা কবা। আৰু আলহী আহিছে কোনোবা কোনোবা, মই দেখাবলৈ চেষ্টা কৰিম যদি পাৰো। বহুত ব্যস্ত আৰু কিটচেনতো অলপ লাগি ভাগি আছো। ফাৰ্ষ্ট আপোনালোকক দেখাম কিটচেনত মই কি কি বনালো অকমান বলক। এয়া হৈছে লোকেল মুৰ্গী, ড্ৰাই ফ্ৰাই কৰি দিয়া হৈছে মাক, যিহেতু মায়ে স্পাইচি খানাবোৰ ইমান পচন্দ নকৰে সেইটো বাবে। আৰু এইফালে হৈছে পায়স, আৰু এইফালে বনাই থৈছো মই মগু আৰু মচুৰ মিক্স দাইল তৰকাৰী বনাই থৈ দিছো, আলহীবোৰ আহিলে খোৱা হ'ব। আৰু ওপৰত এইফালে বনাই আছে ভণ্টিয়ে মোগলাই চিকেন। আৰু যদি আপোনালোকে ৰেচিপিটো বিচাৰে মই ভৱিষ্যতলৈ দিবলৈ চেষ্টা কৰিম, যিহেতু আজি বনাই থকাত ৰেচিপিবোৰ দেখুৱাবলৈ অকণ প্ৰব্লেম হয়। আৰু এইফালে আছে গাখীৰ, আৰু গাখীৰখিনি উতলাবলৈ থৈ দিছো। এয়া বনাই থৈছো খাচী মাংস। এয়া অলৰেডি প্ৰায় বনাই হৈ গৈছে। এয়া এয়া হৈছে নৰসিংহ আৰু পদিনাৰ চাটনি। আৰু আহিলো এতিয়া গোসাঁই ঘৰত। আৰু দেউতা আৰু মা গোসাঁই ঘৰত সেৱা কৰি আছে, মই বাহিৰৰ পৰা সেৱা কৰিছো, যিহেতু পাকঘৰটো অলপ লাগি ভাগি আছো সেইটো বাবে। আৰু প্ৰসাদ মাহঁতে দিলে, এতিয়া প্ৰসাদ খাই আছিলো। সকলোৱে প্ৰসাদ একেলগে খাইছিলো, পেহী, মই, মাজু পেহী, মা, ভণ্টি গোটেইখিনি একেলগে খাই আছো। অলপমান জাষ্ট ভিডিঅ' কৰি ৰাখিলো আৰু সেইখিনিকে আপোনালোকক মই দেখাইছো। প্ৰসাদ খাই হৈ গ'ল, তাৰ অলপ দেৰি পিছতে ভাতৰ ব্যৱস্থা কৰিলোঁ, যিহেতু সকলোৰে ভোক লাগি আছিলে দিনৰ। আৰু এয়া ভণ্টিয়ে চিকেনৰ দুটা ৰেচিপি বনোৱাৰ কাৰণে বুজাই দিছে। পেহী, ডাঙৰ পেহী, মাজু পেহী আৰু পেহা, মিষ্টাৰ আৰু চাইডৰ ফালে মা আৰু দেউতা বহি আছিলে। আৰু মই জাষ্ট এনেই অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া হৈছে পেহী, ডাঙৰ পেহী। আৰু কোৱা কেনেকুৱা লাগে মোৰ ভিডিঅ'বোৰ চাই। ভালে লাগে। আৰু কিবা আজি আহিলা কেনেকুৱা পালা। ভাল লাগিছে, খাইও ভাল লাগিছে খাদ্যবোৰ। আজি মই আৰু ননদে বনাইছো, পেহীহঁতে ধুনীয়াকে খাব আহিছে, ভাল লাগিছে বুলি কৈছে, মোৰ ভাল লাগিছে। আৰু দেখাই থাকিম। আৰু মাজু পেহীহঁত আহিছে, পেহাহঁত আহিছে, মই চিনাকি কৰাই দিম আপোনালোক সকলোকে, ঠিক আছে। আৰু এয়া মাইনা ভণ্টি, এয়া মাজু পেহীৰ ছোৱালী, তাই ইমান ব্যস্ততাৰ মাজত ক্লাছ কৰি আছে, মই দেখাই আছো আপোনালোকক বেক কেমেৰা কৰি। আৰু এয়া আৰ্ট কৰি আছে। আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন সকলোৱে। আৰু এইটো আমাৰ টিকলুৰ বাৰ্থডে বয়। এই তাৰ গাত টপ নাই, সি নিজে কি কি কৰি আছে, ব্যস্ততাত কি কি কৰি আছে সি নিজেই নাজানে কি কৰি আছে। আৰু আপোনালোকক দেখাই থাকিম মোৰ ভিডিঅ'বোৰ আগলৈকে। আৰু আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব।
আৰু সেয়াই বলক আকৌ আহিলো পাকঘৰত এয়া পেহাই ভাত খাই আছিলে আৰু সেইফালে বিচনাত ভাগিনটো শুই আছিল মোবাইল চাই চাই আৰু পেহাই ভাত খাই থকাত আমিও ভাত খোৱা নাছিলো আৰু আমিও বহি লৈছো মই বহিছো এইফালে ডাঙৰ পেহী আৰু এইফালে মাজু পেহী গাঁৱৰ ঘৰলৈ যাবৰ বাবে ৰেডি হৈ আছিল আৰু এইফালে বহি আছে ভণ্টি আৰু এইফালে কাঁহীত মই বাঢ়ি লৈছো ভাত আৰু আমি খাই লওঁ আদি আদি আতু হাই কোৱা এইটো মোৰ ভাগিন দেই ভাগিন আহা তোমাতে দিয়া দিয়া নকৈ দিয়া এইটো আমাৰ টিকলুটো দৌৰি ফুৰিছে বাৰ্থডে বয় দৌৰি ফুৰিছে আৰু এয়াই অলপ ফ্ৰেছ হ'লো আৰু অলপ পিছত কেক কাটিং কৰিম তাৰপিছত আপোনালোকক দেখাই থাকিম আৰু হাজবেণ্ডৰ মাহীয়েক মোৰ মাহঁতৰ ফালৰ আজি কোনো অহা নাই যিহেতু এতিয়া লকডাউন হৈ আছে পৰিস্থিতি বহুত বেছি বেয়া হৈ আছে সেইটো বাবে আৰু এয়াই আৰু মাহী আহিছে কিন্তু খাদ্য পাতি একো খোৱা নাই আহা দেৰি হ'ল কোনোবাই লৈ আহিছিলে সৰু দেওৰটোৱে লৈ আহিছিলে এইটোৰ বাবে আহা দেৰি হ'ল খোৱা একো কৰা নাই আৰু অলপ পিছত কিবা এটা দিম খাবলৈ আৰু নিশ্চয় খালে মই আপোনালোকক দেখাই থাকিম ঠিক আছে তেতিয়াহ'লে এয়া পেহা আৰু এয়া দেউতাক দেখিছে ভিডিঅ'বোৰত ন চবে পেহা কিবা কওক পেহা আজি আহি কেনেকুৱা লাগিলে আজি আহি ভালে লাগিল আৰু খাদ্যবোৰ কেনেকুৱা লাগিলে কওক ঠিকে আছে আটাইখিনি আহিবা বাৰ্থডেৰ কাৰণে আহিলো ঠিকে আছে আহিবা এয়া দেউতাক কিবা কওক বছৰকৰ আমাৰ বাৰ্থডে নাতি বৰ নাতি ভাল লাগিছে এয়া আলহী আৰু অলপ পিছত কেক কাটিম আপোনালোকক দেখাই থাকিম ভিডিঅ'টো আৰু শেষলৈকে চাই থাকিব আপোনালোক সকলোৱে ঠিক আছে তেতিয়াহ'লে আৰু এইফালে এই দুটা খেলি থাকে কেক খাই বৈ হৈ গ'ল আৰু এতিয়া অলপ তাত বহিছোঁ মাহীৰ লগত কথা পাতি আছিলোঁ আৰু লগতে আহিলে আকৌ ভণ্টি মই আৰু মাহীয়ে কথা পাতি আছিলোঁ আৰু অলপ দেৰিকৈ যাম পাকঘৰত একেবাৰে পাকঘৰত আপোনালোকক লগ পাম আলহীখিনি আছিলে সেইটো বাবে ৰাতিৰ সাজ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে কি বনাওঁ নবনাওঁ যদি পাৰোঁ দেখাই থাকিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আগলৈকে সকলোৱে চাই থাকিব এয়া ভণ্টিয়ে বনাই আছিলে ওলকচুৰ লগত মুৰ্গী মাংস আৰু ৰেচিপিটো দিবলৈ মই নোৱাৰিম যিহেতু অলপ ব্যস্ত হৈ আছোঁ যদি পাৰোঁ পিছত মই কেতিয়াবা দিবলৈ চেষ্টা কৰিম আৰু এয়া ভণ্টিয়ে বনাই আছে মই অকণমান জাষ্ট লাগি ভাগি দি আছিলোঁ মই জাষ্ট অলপমান ভিডিঅ' কৰি ৰাখিলোঁ এয়াই
কেৰাহীটো চাওঁ, কেৰাহীটো বহুত সৰুৱে হ'ল ন? এইয়া পোৱালীকেইটাই কি খেল খেলি আছিলে ৰুমটোৰ ভিতৰত, তাৰে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। সিহঁতে গমেই নাপায় মই ভিডিঅ' কৰি থকা, আৰু সিহঁতৰ গাত আজি ততেই নাইকিয়া হৈছে। কি কি কৰি আছে ভগৱান জানে। ৰুমৰ অৱস্থা একেবাৰে নাইকিয়া কৰি থৈছে চাওকচোন। আৰু এইফালে আহিলে আকৌ পাকঘৰত ভণ্টিয়ে বনাই আছিলে মাছৰুম। মাছৰুম কোনে কোনে খাই ভাল পায় তলত কমেণ্ট কৰি জনাবচোন। আৰু এনেদৰে কোনে কোনে মাছৰুম বনাই বাৰু। এয়া এইফালে কচু আৰু মুৰ্গী মাংসত ভণ্টিয়ে দি আছিলে পানী, আৰু প্ৰায় ওলকচু আৰু মুৰ্গী মাংস ৰেডি হৈ গ'ল। আৰু মানুহ যিহেতু বহুত বেছিয়ে হয়, সেইটোৰ বাবে অলপ বেছিকৈ লাগে। মাংস বনাই প্ৰায় ৰেডি হৈ গ'ল, আৰু এই পোৱালীকেইটাক ভাত খুৱাব লৈছোঁ। আৰু সিহঁতৰ কাৰণে জাষ্ট আলু আৰু লোকেল মুৰ্গী অলপ জোল বনাই দিছোঁ। তেনেদৰে সিহঁতে যিহেতু ওলকচু আৰু মুৰ্গী মাংস খাব নোৱাৰিব, যিহেতু তাত জ্বলা বেছিকৈ দিয়া হৈছে। আৰু ইহঁতক এতিয়া ভাতকেইটা খুৱাই লওঁ। আৰু আপোনালোক সকলোৱে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব, আৰু কেনেকুৱা পালে জনাবচোন তলত কমেণ্ট কৰি। এতিয়া দিলোঁ আকৌ ডাঙৰখিনিক, এয়া পেহী ল'ৰা মাজত বহি থকাজন, আৰু বাকী কেইজনক চিনি পাইছে। এয়া মা, পেহা, ডাঙৰ পেহা আৰু মাজু পেহা, এইফালে দেউতা আৰু মিষ্টাৰ ডাঙৰ পেহী বহি আছিলে, আৰু ভাত দি আছিলে মাজু পেহী আৰু ভণ্টিয়ে। ময়ো অলপ লাগি ভাগি আছিলোঁ, জাষ্ট অলপমান ভিডিঅ' কৰি ৰাখিবৰ কাৰণে মই কেমেৰা ধৰিলোঁ। আৰু এয়া চবেই ধুনীয়াকৈ ভাতকেইটা খাই আছে। চব দিছে। আৰু দিনটো এনেদৰে বহুত ফূৰ্তি কৰি পাৰ কৰিলোঁ, ভাল লাগিল। আৰু আপোনালোক সকলোৱে ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সকলোকে, আৰু ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আপোনালোক সকলোৱে মোৰ পুনৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকে। তেতিয়াহ'লে আজিলৈ বাই বাই, গুড নাইট।